নমস্কাৰ সকলোলৈকে। যিহেতু আগৰ ভিডিঅ'টোত কৈছিলে আমাৰ ঘৰত সকাম আছে বুলি, সকামৰে ভিডিঅ' হয়। ভিডিঅ'টো কৰি ৰাখিছিলোঁ যদিও ভিডিঅ'টো দিবলৈ সময় পোৱা নাছিলোঁ, কামৰ ব্যস্ততা খুবেই বেছি হোৱাৰ বাবে। লগতে ডাঙৰ ল'ৰাটো ক্লাছ টেষ্টো চলি আছিল। তাৰ ওচৰত যদি খন্তেক সময় বহি নিদিওঁ, সি ইফাল সিফাল কৰি থাকে, গুৰুত্ব নিদিয়ে কিতাপত। ভিডিঅ'টো পিছে ডিলেট হৈ গ'ল বুলিয়ে ভাবিছিলোঁ, কিন্তু আজি ফোনটো চাই থাকোঁতে ভিডিঅ'টো দেখা পালোঁ, ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ বুলি। মই আগতে কৈছিলোঁ আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে সাজেই দৰকাৰ। আজিও এই সাজৰ সকামেই পতা হৈছে। আপোনালোকৰ পিছে ফালে বছৰেকীয়াবিলাক কেনেকৈ পাতে জনাবচোন। আমাৰ এনেধৰণে সাজৰ ভকতক আগবঢ়াই দিয়ে। এইবাৰ পিছে সাজবিলাক ময়ে থৈছিলোঁ। মা যিহেতু গা ভাল নাইকিয়া হ'ল, তেওঁ থ'ব নোৱাৰোঁ বুলি ক'লে। নোৱাৰোঁ বুলি কোৱাত মই ওচৰৰ নবৌক মাতি আনি সিজাই মেলি দিলোঁ, তেওঁ সানি মেলি দিলেহি দৰৱবিলাক। এইবাৰ পিছে সাজবিলাক খুবেই ভাল হৈছে। আপোনালোকে বাৰু সাজ খায়নে? মই পিছে সাজ খাই খুবেই ভাল পাওঁ। এইবাৰ পিছে থ'বলৈ শিকিছোঁ। যেতিয়াই মন যায় তেতিয়াই থ'ব পাৰিম, খাবলৈ মন গ'লেই হয়। আগতে মালৈ আশা কৰি থাকোঁ, মায়ে সাজ থ'ব, কিন্তু তেওঁ নথয়। যেতিয়া মন যায় তেতিয়াহে থ'ব, সকামে নিকামে থয়, বিহুৱে সংক্ৰান্তিয়েহে থয়। এতিয়া পিছে মই যেতিয়াই মন যায় তেতিয়াই থ'ব পাৰিম। তাকে আপোনালোকক দেখুৱালোঁ। ইয়াৰ পিছে আমাৰ ভকত যাবৰ সময় ভিডিঅ' হয়। আমাৰ পিছে ভকতে এনেকৈ নাম গৈ বাহিৰলৈ ওলাই যায়। আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন বাৰু।